এটা বিশেষ স্থানৰ পৰা আহি আছিলোঁ আৰু ৰাস্তাৰ দুয়োকাষে আছিল বাগান আৰু সন্মুখত দেখা পাইছিলোঁ ওখ ওখ ইউকেলিপ্টাছ গছ আৰু যেন সেই গছবিলাকে আকাশ স্পৰ্শ কৰিব বিচাৰিছে এনে অনুভৱ হৈছিল। মনত কিছুমান ভাৱৰ উদ্বেগ ঘটিছিল আৰু মনতে গুণগুণাবলৈ প্ৰয়াস কৰিছিলোঁ এনেকৈ। ইউকেলিপ্টাছ গছৰ দৰেই ওখ হ'ব খোজোঁ মই, চিৰদিন চিৰন্তন, আকাশ চুব খোজোঁ, কিন্তু কিছুমান ভয়ানক শব্দই মোৰ অস্তিত্বক বিলীন কৰি জন্ম দিব খোজে কিছুমানক, যাৰ কোনো জন্ম লোৱাৰ অধিকাৰ নাই। সেয়ে যুঁজাৰু মই জন্মগত, আমৰণ মোৰ সংকল্প অপৰাজিত। নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু আচলতে এঠাইত আহি আছিলোঁ আৰু এটা সুন্দৰ পৰিৱেশ দেখা পালোঁ। এখন বাগান, আচলতে বৃহৎ বাগান এখন দেখা পালোঁ আৰু ইয়াৰ যি চিৰসেউজীয়া যি পৰিৱেশ, সেই পৰিৱেশটোৰ প্ৰতি আচলতে আকৃষ্ট হ'লোঁ আৰু সেইকাৰণে এটা চমু ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এটা বিশেষ আচলতে এটা সুন্দৰ ঠাই দেখা পালোঁ, এখন আচলতে বাগানৰ মাজত আছোঁ আৰু এটা ব্লক বহুৱা এটা ৰাস্তা আছে আৰু আপুনি যদি এই ৰাস্তাটোৱেদি অগ্ৰসৰ হৈ গৈ থাকিব, যিটো আপোনাৰ তিনিচুকীয়াৰ যিটো বাইপাছ, সেই বাইপাছটো পাবগৈ। আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনত 2500খনতকৈ অধিক বাগান আছে আৰু বিশ্বনাথ চাৰিআলিত থকা মনাবাৰী টি ষ্টেটে অসমৰ আটাইতকৈ লাৰ্জেষ্ট বাগান বুলি কোৱা হয়। আৰু মনাবাৰী চাহ বাগানৰ দৰে এইখন বাগানৰ যদি আপুনি চাইজ ক'বলৈ যাব, নিশ্চয়কৈ তেনেকুৱা ধৰণেৰে হ'ব এখন বৃহৎ বাগান। আৰু যদি কোৱা হ'ব যে আমাৰ অসমৰ মাটিত যি চাহ উৎপাদন কৰা হয়, সেই চাহ উৎপাদন কৰি সেই নিৰ্দিষ্ট চাহ বা চাহপাতবিলাক আচলতে বাহিৰলৈ ৰপ্তানি কৰা হয় আৰু আমাৰ ৰাজ্যখনে আচলতে চাহৰ পৰা এক বৃহৎ বা বহুত টকা উপাৰ্জন কৰে, অৰ্থাৎ ৰেভিনিউ জেনেৰেট কৰে। আৰু বহু মানুহে আচলতে সংস্থাপনো আছে। সংস্থাপনৰ কথাটো যদি ক'বলৈ যোৱা যাব, নৱপ্ৰজন্মই আচলতে এনেকুৱা বাগানবিলাকৰ যিবিলাক ফেক্টৰী, এই ফেক্টৰীবিলাকত বৃত্তিবিলাকৰ পাবলৈ সক্ষম হৈছে। ভাল লাগিছে কি এই যিবিলাক গছ, এই ওখ ওখ গছ, এইটো কি গছ বুলি কোৱা হয়? ইউকেলিপ্টাছ গছ নেকি ছাৰ? হয়। আৰু যদি আপুনি লক্ষ্য কৰে ওপৰত চাওক, এইবিলাক ইউকেলিপ্টাছ গছ আৰু এই ইউকেলিপ্টাছ গছে যেন আকাশখন স্পৰ্শ কৰিব বিচাৰিছে তেনেকুৱা এক অনুভৱ হৈছে। গতিকে এটা সামগ্ৰিকভাৱে সুন্দৰ পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু ইমানখিনিয়ে ক'লোঁ। সকলো ভালে থাকিব, কিন্তু নমস্কাৰ।